নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছো কাম ভাৰ্বেৰে গঠিত হোৱা 11টা ইম্পৰ্টেন্ট ফ্ৰেজেল ভাৰ্ব। এই ভিডিঅ'টোত মই যি কেইটা ফ্ৰেজেল ভাৰ্ব ইনক্লুড কৰিছো প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই ফ্ৰেজেল ভাৰ্ববোৰ আমি বিভিন্ন কনভাৰসেচনৰ মাজত ব্যৱহাৰ হোৱা শুনিবলৈ পাওঁ। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই ফ্ৰেজেল ভাৰ্ববোৰৰ মিনিং আৰু ইয়াক আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো এক্সাম্পলৰ সৈতে আপোনালোকক ক'বলৈ যত্ন কৰিছো। ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বৰ বিষয়ে বুজি লৈ আপোনালোকেও বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব। সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ লিষ্টৰ প্ৰথমটো ফ্ৰেজেল ভাৰ্ব হ'ল কাম টু নো। কাম টু নো মানে হ'ল কিবা এটা বস্তুৰ বিষয়ে গম পোৱা বা আপুনি জনা, তেনেকুৱা ক্ষেত্ৰত আমি কাম টু নো ব্যৱহাৰ কৰিব পাৰো। আপুনি ধৰক কৈছে যে মই তাই বিয়া হৈ যোৱা কথাটো গম পাইছিলো, এনে ধৰণে ক'ব লগা হ'ল। তাই বিয়া হৈ যোৱা কথাটো মই গম পাইছিলো, এই কথাটো আপুনি ক'বলৈ যাওঁতে আপুনি মই গম পাইছিলো বুলি কওঁতে আপুনি কেনে ধৰণে ক'ব পাৰিব? আপুনি ক'ব পাৰিব আই কেম টু নো। আই কেম টু নো, আমি কাম টু নোটো আমি কেম টু নো পাষ্টত কৈছো, তেতিয়া আমি কেম টু নো ব্যৱহাৰ কৰিছো। আমি কৈছো যে আই কেম টু নো দ্যাট, মই জানিব পাৰিছিলো যে she got married. আই কেম টু নো দ্যাট she got married, মই জানিব পাৰিছিলো যে তাই বিয়া হৈছিল। এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো। ঠিক আছে, নেক্সট এটা এক্সাম্পল চাবলৈ যত্ন কৰো। মই যদি নেক্সট এটা এক্সাম্পল কওঁ যে আই কেম টু নো দ্যাট হি পাছড এৱে লাষ্ট ইয়াৰ। আই কেম টু নো দ্যাট, মই জানিব পাৰিছিলো যে হি পাছড এৱে লাষ্ট ইয়াৰ, সি যোৱা বছৰ ঢুকাইছিল। এনে ধৰণে আমি কেম টু নো ব্যৱহাৰ কৰিব লাগে। এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো কাম বাই। কাম বাই মানে হ'ল হাত লগা। ধৰক আপোনাৰ হাতত কিবা এটা লাগিল, তেনেকুৱা ক্ষেত্ৰত আমি কাম বাই এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো। কিন্তু কোনটো অৰ্থত ব্যৱহাৰ কৰিম? ধৰক আপোনাৰ ঘৰলৈ এজন চোৰ আহিছিল, চোৰজনৰ হাতত কি লাগিল? আপোনাৰ আ অলংকাৰখিনি লাগিল, আপোনাৰ টকাখিনি লাগিল। তেনেকুৱা ক্ষেত্ৰত আমি কাম বাই এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো। ধৰক মই যদি কওঁ যে মই তেওঁক সুধিছিলো তেওঁ ইমানখিনি টকা কেনেকৈ হাত লাগিল, এই কথাটো ধৰক কেনেকৈ তেওঁৰ হাত লাগিল ইমানখিনি টকাৰ ওপৰত। সো এই বাক্যটো মই কেনেদৰে ক'ব পাৰিম? মই ক'ব পাৰো যে আই আস্কড হিম। আই আস্কড হিম, মই তেওঁক সুধিছিলো। মই তাৰপিছত কি ক'ম? হাউ হি কেম বাই দা মানি। হাউ হি কেম বাই দা মানি। আই আস্কড হিম, মই তেওঁক সুধিছিলো হাউ হি কেম বাই দা মানি, সি টকাখিনি কেনেদৰে পাইছিল বা কেনেদৰে হাত লাগিছিল। তাৰ উত্তৰত মই তেওঁ মোক ধৰক কৈছে, ধৰক হি ডিডন্ট টেল মি। হি ডিডন্ট টেল মি, তেওঁ মোক কোৱা নাছিল। মই তেওঁক সুধিছিলো, তেওঁ মোক কোৱা নাছিল। এনে ধৰণে আমি বাক্যখিনি ফৰ্ম কৰিব পাৰো। ঠিক তেনেধৰণে আমি ক'ব পাৰো যে এটা ভাল চাকৰি পোৱাটো বা এটা ভাল চাকৰি হাতত লগাটো সহজ নহয়। সো তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো যে এ গুড জব ইজ হাৰ্ড টু কাম বাই। এনে ধৰণে আমি ক'ব পাৰো এ গুড জব ইজ হাৰ্ড টু কাম বাই, মানে এটা ভাল চাকৰি হাত লগাটো সহজ নহয়। এনে ধৰণে আমি কাম বাই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো। এতিয়া চাওঁ আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো কাম হোৱাট মে। কাম হোৱাট মে মানে হ'ল যি হয় হ'ব। আমি কেতিয়াবা আমাৰ ডেইলি লাইফত এনে ধৰণৰ কিছুমান বাক্য কওঁ যে যি হয় হ'ব, মই আজি তাত থাকিম, এনে ধৰণৰ বাক্য কওঁ। এই যি হয় হ'বটোৰ কাৰণে আমি এটা ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰো, সেইটো হ'ল কাম হোৱাট মে। সো মই অলৰেডি ক'লো যে যি হয় হ'ব, মই আজি তাত যাম বা তাত থাকিম। এনে ধৰণে ক'ব লগা হ'লে আমি ক'ম যে কাম হোৱাট মে আই উইল বি দেয়াৰ টু নাইট। কাম হোৱাট মে, যি হয় হ'ব, আই উইল বি দেয়াৰ টু নাইট, মই আজি তাত থাকিম। মই ঠিক তেনেধৰণে অন্য এটা বাক্য যদি কওঁ যে কাম হোৱাট মে আই উইল মিট হাৰ টুডে। কাম হোৱাট মে আই উইল মিট হাৰ টুডে, যি হয় হ'ব, মই আজি তাইক লগ কৰিম। এনে ধৰণে যি হয় হ'ব বুলি যেতিয়া আমি প্ৰকাশ কৰিবলৈ যাওঁ, তেনেকুৱা ক্ষেত্ৰত আমি কাম হোৱাট মে এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো। এতিয়া চাওঁ আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো হাউ কাম। হাউ কাম মানে হ'ল কেনেকৈ। আমি যেতিয়া আচৰিত হৈ কওঁ যে তুমি এইটো কেনেকৈ কৰিলা, এই কেনেকৈটোৰ কাৰণে আমি এটা ফ্ৰেজেল ভাৰ্ব ইউজ কৰো, সেইটো হ'ল হাউ কাম। হাউ কাম আমি কেনেধৰণে ব্যৱহাৰ কৰিম? যেতিয়া আচৰিত হৈ কাৰোবাক ক'বলৈ যাম যে তুমি ইয়াত কেনেকৈ, এনে ধৰণে ক'বলৈ যাওঁতে আমি হাউ কাম ব্যৱহাৰ কৰো। সো মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাই দিবলৈ যত্ন কৰো। সো মই যদি এটা বাক্য কওঁ যে হাউ কাম ইউ গট ইনভাইটেড বাট আই ডিডন্ট। হাউ কাম ইউ গট ইনভাইটেড, তুমি কেনেকৈ নিমন্ত্ৰণ পালা, বাট আই ডিডন্ট, কিন্তু মই নাপালো, বা এণ্ড আই ডিডন্ট, আৰু মই নাপালো। এনে ধৰণে আমি ক'বলৈ যাওঁতে তুমি কেনেকৈ নিমন্ত্ৰণ পালা বুলি কওঁতে আমি ক'লো হাউ কাম ইউ গট ইনভাইটেড, তুমি কেনেকৈ নিমন্ত্ৰণ পালা। ঠিক তেনেধৰণে মই যদি আৰু এটা বাক্য ক'ব বিচাৰো যে মই যদি কওঁ যে তুমি এই কামটো কেনেকৈ কৰিব পাৰিলা, তুমি এইটো কেনেকৈ কৰিব পাৰিলা বুলি কওঁতে আমি কেনেধৰণে ক'ম? প্ৰথমতে আমি কেনেকৈ কাৰণে হাউ কাম ব্যৱহাৰ কৰিম। তেতিয়া আমি ক'ব পাৰো যে হাউ কাম ইউ কুড ডু দিছ। হাউ কাম ইউ কুড ডু দিছ, তুমি এইটো কেনেকৈ কৰিব পাৰিলা। সো তেনেকুৱা ক্ষেত্ৰত আমি হাউ কাম ব্যৱহাৰ কৰো। আৰু কেতিয়াবা আপোনালোকে বিভিন্ন মুভি আদিত
কেৱল হাউ কাম বুলি কয় সো এই হাউ কামটোৰ অৰ্থ হ'ল কেনেকৈ সো এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো কাম এক্ৰছ মানে হ'ল হঠাতে লগ পোৱা সাডেনলি যেতিয়া আমি কাৰোবাক লগ পাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কাম এক্ৰছ ব্যৱহাৰ কৰিব পাৰো আমি মিট যেটো ভাৰ্ব হয় instead of meet we can use come across আমি কেনেকুৱা ক্ষেত্ৰত ইউজ কৰিম যেতিয়া আমি সাডেনলি কাৰোবাক লগ পাম তেনেকুৱা ক্ষেত্ৰতহে আমি come across ব্যৱহাৰ কৰিম ধৰক মই যদি এটা বাক্য কওঁ যে মই বজাৰত আছিলো আৰু হঠাতে মই মোৰ এজন লৰালি কালৰ বন্ধুক লগ পালো মই যেতিয়া বজাৰত আছিলো মই হঠাতে এজন মোৰ লৰালি কালৰ বন্ধুক লগ পাইছিলো এই বাক্যটো যেতিয়া মই ইংৰাজীত ক'ব লগা হ'ব মই ক'ব পাৰো যে I came across one of my childhood friends when I was at market বা while I was at market এনে ধৰণে আমি বাক্যটো ক'ব লাগে মই কি কৰো I came across one of my childhood friends মই মোৰ এজন লৰালি কালৰ বন্ধুক লগ পাইছিলো while I was at market যেতিয়া মই বজাৰত আছিলো এনে ধৰণে আমি বাক্যটো ক'ব পাৰো বা যদি মই এটা নেক্সট এক্সাম্পল কওঁ মই ক'ব পাৰো যে I came across my first mobile phone I came across my first mobile phone মই মোৰ প্ৰথম মোবাইল ফোনটো পাইছিলো মই প্ৰথম মোবাইল ফোনটো মই পাইছিলো ক'ত পাইছিলো while I was searching my books যেতিয়া মই মোৰ কিতাপবোৰ বিচাৰি আছিলো তেতিয়া মই মোৰ পুৰণি যেটো প্ৰথম মোবাইল ফোন আছিল হেতু লগ পাইছিলো মই বাক্যটো কেনে ধৰণে কলো মই কলো যে I came across my first mobile phone while I was searching my book এনে ধৰণে আপোনালোকে came across যেটো ফ্ৰেজেল ভাৰ্ব এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰে next phrasal verb to hold come along মানে হল লগত যোৱা বা লগ দিয়া তেনেকুৱা ক্ষেত্ৰত আমি come along যেটো phrasal verb এই phrasal verb to ব্যৱহাৰ কৰিব পাৰো মই কি কৈছো come along আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া লগ দিয়া লগত যোৱা এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি come along ব্যৱহাৰ কৰো সো মই এটা বাক্য ক'ব পাৰো যে মই বজাৰলৈ যাওঁ তুমি মোৰ লগত যাবা নেকি মোৰ লগ দিবা নেকি এনে ধৰণে ক'বলৈ যাওঁতে আমি come along ব্যৱহাৰ কৰিব পাৰো আমি বাক্যটো ক'ব পাৰো যে I am going to market would you like to come along I am going to market মই বজাৰলৈ যাওঁ would you like to come along তুমি মোৰ লগত আহিব বিচাৰা নেকি বা মোৰ লগত যাব বিচাৰা নেকি তেনেকুৱা ক্ষেত্ৰত আমি come along ব্যৱহাৰ কৰো ঠিক তেনে ধৰণে আমি অন্য এটা বাক্য ক'ব পাৰো যে you can come along later তুমি পলমকৈ আহিব পাৰা পলমকৈ লগ যাব পাৰা তেনেকুৱা ক্ষেত্ৰত আমি come along ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো come up with মানে হল নতুন আইডিয়া নতুন চিন্তা ধাৰাৰে আগুৱাই আহা সো তেনেকুৱা ক্ষেত্ৰত আমি come up with ব্যৱহাৰ কৰো যেতিয়া আমি নতুন আইডিয়া নতুন চিন্তা ধাৰাৰে আগবাঢ়ি যাম তেনেকুৱা ক্ষেত্ৰত আমি come up with এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰো সো মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাই দিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে she came up with some amazing scheme to double her income এই বাক্যটো চাওক she came up with some amazing scheme তাই মানে নতুন কিছুমান amazing scheme লৈ আহিছিল to double her income তাইৰ যেটো ইনকাম হয় যেটো তাই উপাৰ্জন কৰে সেই উপাৰ্জনটো ডাবল কৰিবৰ কাৰণে তাই কিছুমান নতুন amazing scheme লৈ আহিছিল বা আনিছিল তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কলো she came up with some amazing scheme to double her income এনে ধৰণে আমি বাক্যটো ক'ব পাৰো বা কেতিয়াবা আমি এনে ধৰণৰ কিছুমান বাক্য ক'ব লগা হয় যে মই যদি কওঁ যে they gave him 30 days to come up with a new idea এই বাক্যটো চাওক they gave him 30 days হিহতে তেখেতক 30 দিনৰ সময় দিছিল to come up with a new idea মানে এটা নতুন আইডিয়া লৈ আহিবৰ কাৰণে তেখেতক 30 দিনৰ সময় দিছিল সো এনে ধৰণে যেতিয়া আমি নতুন আইডিয়া নতুন চিন্তা ধাৰাৰে কোনো এজন ব্যক্তি কোনো এটা কাম আগবাঢ়ি যোৱা কথা ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি come up with এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰো নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল come to মানে হ'ল মূল কথা বা মূল বিষয়বস্তু সো যেতিয়া আমি মূল কথা মূল বিষয়বস্তুৰ বিষয় উল্লেখ কৰিব বিচাৰিম তেনেকুৱা ক্ষেত্ৰত আমি come to এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো বা কেতিয়াবা আমি এনেকৈ ক'ব লগা হয় যে যেতিয়া তোমাৰ কথা আহে বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰতো আমি come to এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াৰ বিষয়ে আপোনালোকক কৈ দিবলৈ যত্ন কৰিছো মই যদি এটা বাক্য কওঁ যে প্লিজ কাম টু দা পইণ্ট এই বাক্যটো আপোনালোক হয়তো নিশ্চয় বিভিন্ন ভিডিও মুভি আদিত শুনিবলৈ পাইছে প্লিজ কাম টু দা পইণ্ট মানে হল মূল কথালৈ আহা বুলি কওঁতে আমি ক'ব পাৰো প্লিজ কাম টু দা পইণ্ট এনে ধৰণে আমি ক'ব পাৰো বা কেতিয়াবা আমি যেতিয়া
ক'ব লগা হয় যে যেতিয়া তোমাৰ কথা আহে when it comes to you যেতিয়া তোমাৰ কথা আহে I know you can do it when it comes to you I know you can do it যেতিয়া তোমাৰ কথা আহে মই জানো তুমি এটো কৰিব পাৰিবা এনে ধৰণে আমি come to ব্যৱহাৰ কৰিব পাৰো Next phrasal verb to hold come on আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি কোনো এজন ব্যক্তিক উৎসাহিত কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি come on এই phrasal verb to ব্যৱহাৰ কৰিব পাৰো বা কেতিয়াবা আমি come on ব্যৱহাৰ কৰো বাদ দিয়া এইবিলাক তেনেকুৱা ক্ষেত্ৰতো আমি come on ব্যৱহাৰ কৰিব পাৰো সো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো ধৰক আপুনি কোনোবা এজনক কৈছে যে come on you can do it পাৰিবা তুমি এটো কৰিব পাৰিবা মানে আমি উৎসাহ দি কৈছো যে তুমি এটো কৰিব পাৰিবা কৰা তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো যে come on you can do it come on you can run মানে উৎসাহ দি প্লানি আমি কৈছো যে তুমি এটো দৌৰিব পাৰিবা দৌৰা এনে ধৰণে ক'বলৈ যাওঁতে আমি come on ব্যৱহাৰ কৰো বা কেতিয়াবা আমি এনেকুৱা সেন্সটো come on ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় যে come on take a glass of water বাদ দিয়া এইবিলাক কথা এগিলাস পানী খোৱা এনে ধৰণে ক'বলৈ যাওঁতেও আমি come on ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ এতিয়া চাও আমি next phrasal verb to Next phrasal verb to hold come off মানে হল এৰি অহা ধৰক ওয়ালৰ পৰা ফটোখন এৰি আহিলে জাৰটোৰ পৰা হ্যান্ডেলডাল এৰাই আহিলে সো তেনেকুৱা ক্ষেত্ৰত আমি come off এই phrasal verb to ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো ধৰক আপুনি মোক সুধিছে যে কিবা এটা কালাৰ কৰিলে কালাৰ কৰাৰ পিছত সুধিছে যে ৰংটো উৰি যাব নেকি মই আপোনাক কৈছো যে The paint will never come off. The paint মানে ৰংটো বা যেটো ৰং কৰা হল এই পেইন্টটো the paint will never কেতিয়াও come off এৰাই নাহে the paint will never come off পেইন্টটো কেতিয়াও এৰাই নাহে তেনে ধৰণে আমি ক'বলৈ যাওঁতে আমি come off যেটো phrasal verb এই phrasal verb টো ব্যৱহাৰ কৰিব পাৰো ঠিক তেনে ধৰণৰ অন্য এটা বাক্য ক'ব পাৰো যে I tried to leave the jug মই জগটো উঠাবলৈ বা যেটো জাৰ হয় জাৰটো উঠাবলৈ যত্ন কৰিছিলো তাৰ পিছত কি কৈছো but the handle come off কিন্তু জিডাল হ্যান্ডেল আছিল জাৰটোৰ হ্যান্ডেলডাল এৰাই আহিল সো তেতিয়া মই কৈছো যে I tried to leave the jug but the handle come off in my hand মানে মোৰ হাততে হ্যান্ডেলডাল গুছি আহিলে এৰাই আহিলে তেনেকুৱা ক্ষেত্ৰত আমি এই come off phrasal verb টো ব্যৱহাৰ কৰিব পাৰো এটা next phrasal verb টো হল come after মানে পিছত অহা আপোনালোকে হয়তো এই phrasal verb টোৰ বিষয়ে নিশ্চয় জানে আৰু বিভিন্ন বাক্যৰ মাজত আপোনালোকে come after টো শুনিবলৈ পাইছে মই যদি এটা বাক্য কওঁ যে she was coming after me তাই মোৰ পিছত আহি আছিল বা পিছে আহি আছিল বুলি ক'বলৈ যাওঁতে আমি কলো she was coming after me ঠিক তেনে ধৰণে আমি অন্য এটা বাক্য ক'ব পাৰো যে my little dog was coming after me সৰু কুকুৰটো বা মই ক'ব পাৰো my little dog মোৰ সৰু কুকুৰটো was coming after me মোৰ পিছে আহি আছিল এনে ধৰণে আমি come after ব্যৱহাৰ কৰিব পাৰো আৰু এটা phrasal verb হল প্ৰায় ইউজ কৰা শুনিবলৈ পোৱা যায় come out মানে হল উলাই অহা সো আপুনি যেতিয়া কব মই ঘৰৰ পৰা উলাই গৈছিল তাই অফিচৰ পৰা উলাই আহিছিল এনে ধৰণে ক'বলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে come out এই phrasal verb টো ব্যৱহাৰ কৰিব পাৰে সো মই যদি কওঁ যে I came out from my home at 8 o'clock in the morning মই ৰাতিপুৱা 8 বজাতে ঘৰৰ পৰা উলাই আহিছিল এনে ধৰণে ক'ব পাৰো মই যদি কওঁ যে she will come out from her office তাই অফিচৰ পৰা উলাই আহিব এনে ধৰণে আমি come out phrasal verb টো ব্যৱহাৰ কৰিব পাৰো আপোনালোকে come after বা come out এই phrasal verb দুটা নিশ্চয় বিভিন্ন ভিডিও বা বিভিন্ন মুভি আদিত শুনিবলৈ পাইছে আপোনালোকেও এনে ধৰণে বিভিন্ন বাক্য ফৰ্ম কৰি চাই বা প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক সো আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো phrasal verb আপোনালোকে ঘৰত প্ৰেক্টিস কৰি চাব আৰু আপোনালোকৰ বাবেও বাক্যখিনি সহজ হৈ আহিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও প্ৰায় আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ for watching this video have a nice day